নমস্কাৰ, এই মুহূৰ্তত আইবৰ্ষে ৰাতিপুৱাৰ বৰকেইটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে PM কিষাণৰ টকা। এদিৰ পৰা 6,000 টকাৰ সলনি লাভ কৰিব 12,000কৈ টকা। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। অসম চৰকাৰে আপোনাৰ বেংক একাউণ্টত সোমাই দিলে অৰুণোদয় আঁচনিৰ টকা। 1 পৰা 10 তাৰিখৰ ভিতৰত যিসকল মানুহে এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্টত 1 পৰা 10 তাৰিখৰ ভিতৰত সোমাই যাব। লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। অংগনবাদী কৰ্মীৰ লগতে আশা কৰ্মীসকলৰ কাৰণে ভাল খবৰ আহিছে। লগতে কেন্দ্ৰীয় বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব, সেইটো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ। প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে কৃষক সন্মান নিধিৰ ধন 6,000 টকাৰ পৰা হ'ব পাৰে 12,000কৈ টকা। এবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মান নিধি আঁচনিৰ ধন। বৰ্তমান 11 কোটি কৃষকে লাভ কৰি আছে 6,000কৈ টকা। এতিয়াই 6,000 টকা বৃদ্ধি কৰিব পাৰে 12,000 টকালৈ, যাৰ বাবে বাজেটৰ পূৰ্বে চৰ্চা চলিছে কেন্দ্ৰত। মহিলা কৃষকৰ বাবে বাজেটত থাকিব ভাল খবৰ। মহিলা কৃষকক 10,000 টকাৰ পৰা 12,000 টকা পৰ্যন্ত দিব পাৰে বুলি চৰ্চা চলিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে 1 কোটি ঘৰলৈ 300 ইউনিট বিনামূলীয়া বিদ্যুৎ। ভাড়াত থকা লোকসকলক দিয়া হ'ব ঘৰ। অহা 5 বছৰত 2 কোটি পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে 1 কোটি ঘৰে সৌৰ শক্তিৰ জৰিয়তে প্ৰতি মাহে 300 ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত 15 পৰা 18,000 টকা সঞ্চয় হ'ব। বাহনৰ চাৰ্জিঙৰ বাবে বৃহৎ পৰিসৰৰ ইনষ্টলেশ্যন হ'ব। ইয়াৰ দ্বাৰা বিক্ৰেতাসকলে কামৰ সুবিধা লাভ কৰিব। বিত্তমন্ত্ৰী সীতাৰমণে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত আশা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক স্বাস্থ্য আৱৰণ দিয়া হ'ব। ইয়াৰ উপৰিও অংগনবাড়ী কেন্দ্ৰসমূহ উন্নতকৰণ কৰা। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নগাঁৱত গৌৰৱ গগৈ হাৰিব, আমি জিকিম। আৰু এই মন্তব্য কৰিছে আজমলে। বদৰুদ্দিন আজমলৰ বাবে এতিয়া কংগ্ৰেছ হৈ পৰিছে চকুৰ কুটা, দাঁতৰ হালৰ দৰে। ৰাহুল অহাৰ সময়ত কংগ্ৰেছে এখন আসন পাব বুলি ভাবিছিল, কিন্তু ৰাহুল যোৱাৰ পাছত কংগ্ৰেছে এখন আসন নাপাব যেন লাগিছে বুলি পুনৰ কংগ্ৰেছক সমালোচনা AIUDFৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে। নিশা গোৱালপাৰাৰ বাঁশবাৰীত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে হৰফ হৈ পৰে সাংসদগৰাকী। বিশেষকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো নেতৃত্বক কটাক্ষ কৰি সাংসদ আজমলে কয় যে ৰাহুল গান্ধীৰ নেতৃত্বই একো দিব নোৱাৰিলে, বৰং তেওঁ গুচি যোৱাৰ পিছে পিছে বহু কেইগৰাকী নেতাই কংগ্ৰেছ এৰি অন্য দলত যোগদান কৰিলে। ইফালে লোকসভা নিৰ্বাচনত AIUDFে 3খন আসন লাভ কৰিব বুলিও আত্মবিশ্বাসী সাংসদ আজমল। ভূপেন বৰাই কটাক্ষ কৰি তেওঁ কয় যে কংগ্ৰেছ দলটো অসমত টুকুৰা টুকুৰ হৈ আছে, বাহিৰতো হৈ আছে। লজ্জা থকা হলে সভাপতি পদৰ পৰা পদত্যাগ কৰি বাৰাণসীত গৈ ৰাম নাম লৈ থাকিব লাগিছিল ভূপেন বৰাই। কংগ্ৰেছে পানী একাপ খাবলৈ দিব নোৱাৰে, কাৰণ কংগ্ৰেছ হৈছে এটা ভঙা কাপ। কেৱল টকাৰ লগতে আমাৰ ভাইসকল কংগ্ৰেছৰ লগত আছে। আনহাতে নগাঁও লোকসভা সমষ্টি কাৰ দখললৈ যাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ আজমলে কয় যে গৌৰৱ গগৈ হাৰিব, আমি জিকিম। কংগ্ৰেছ হল বিজেপিৰ এটিম। উল্লেখযোগ্য যে ইণ্ডিয়া চামিল হোৱাৰ ক্ষেত্ৰত ৰাহুলে সাংসদ আজমলৰ পদ বন্ধ কৰাৰ লগে লগে কংগ্ৰেছক আক্ৰমণৰ টাৰ্গেট কৰি লৈছিল। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে মাওবাদীৰ আক্ৰমণত অসমৰ CRPF জোৱান নিহত, চিৰাঙত শোকাকুল পৰিৱেশ। 30 জানুৱাৰীৰ দুপৰীয়া প্ৰায় 1 বজাত ছত্তীশগড়ৰ বিজাপুৰ আৰু সুকুমাৰ সীমান্ত অঞ্চলত নক্সালবাদী আৰু নিৰাপত্তা ৰক্ষীৰ মাজত প্ৰচণ্ড গুলিয়াগুলি ঘটনা সংঘটিত হৈছিল। এই সংঘৰ্ষৰ ঘটনাত 3জন সৈনিক নিহত হৈছে। 3জন মৃত জোৱানেৰে এজন জোৱান অসমৰ চিৰাঙৰ কাকা গাঁৱৰ লম্বোদৰ সিংহ বুলি জানিব পৰা গৈছে। খবৰ লাভ কৰাৰ পিছতে চিৰাং জিলাৰ ভাটিপাৰা গাঁৱত কান্দোনৰ ৰোল উঠিছে। চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা, CRPFৰ শীৰ্ষ বিষয়াসহ বহু বিষয়াই ঘৰখনত উপস্থিত শোকন্তপ্ত পৰিয়ালটোক সমবেদনা জনাইছে। পৰামতে শ্বহীদ জোৱান লম্বোদৰ সিংহই 2011 চনত CRPFত যোগদান কৰিছিল। তেওঁৰ পৰিয়ালত পিতৃ মাতৃৰ লগতে জ্যেষ্ঠ ভাতৃ, পত্নী এগৰাকী 9 বছৰীয়া জীয়ৰীও আছে। শ্বহীদ জোৱান লম্বোদৰ সিংহ নশ্বৰদেৱ বৃহস্পতিবাৰে পুৱাৰ ভাগত ঘৰলৈ অনাৰ কথা জানিবলৈ দিয়ে নামনি অসমৰ DIG সুনন কুমাৰে। তেওঁ লগতে চৰকাৰীভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলিও সদৰি কৰে। এই ঘটনাই এতিয়া সমগ্ৰ গাঁৱৰ লগতে চিৰাং জিলাৰ চকৰ চাপ পেলাইছে। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ভূপেন বৰাক আৰক্ষীয়ে তলব কৰাৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা প্ৰতিবাদ। ভাৰত জোড়ো ন্যায় আন্দোলনের সময়ত আইন ভঙ্গের অভিযোগ তুলি গোচর রুজু করা হল প্রদেশ কংগ্রেসের সভাপতি ভূপেন বরার বিরুদ্ধে।
যোৰহাট আৰক্ষী তলব অনুসৰি বুধবাৰে যোৰহাট আৰক্ষী থানাত উপস্থিত হল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। থানাত ভূপেন বৰাক আৰক্ষী হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱনত সৰব হৈ পৰে কংগ্ৰেছৰ নেতা কৰ্মীসকল। উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত আইন ভংগ কৰাৰ অভিযোগ তুলি যোৰহাট থানাত ভূপেন বৰাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত আজি ভূপেন বৰা যোৰহাট থানাত হাজিৰ হোৱাৰ সমান্তৰালকৈ অসম চৰকাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মীসকল প্ৰতিবাদমুখৰ হৈ পৰে। উল্লেখযোগ্য যে ভূপেন বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আশংকা প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মীসকল গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰতিবাদ কৰাৰ বাবে পুৱা মিলিত হৈছিল। কিন্তু আৰক্ষীয়ে বৰাক যোৰহাট আৰক্ষী থানাত সোধা-পোছা কৰি যাবলৈ দিয়াৰ বাবে পিছত ৰাজীৱ ভৱনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাই সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মাই কয় যে কংগ্ৰেছ দলে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত কোনো আইন ভংগ কৰা নাই। কংগ্ৰেছ দলে কেতিয়াও আইন ভংগ নকৰে, সদায় আইন কানুন মানি চলে। তেওঁ লগতে কয় যে এয়া মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰ। মুখ্যমন্ত্ৰীয়ে আৰক্ষী ৰাজৰ জৰিয়তে কংগ্ৰেছৰ মুখ বন্ধ কৰিব নোৱাৰে। দ্বিজেন শৰ্মাই কয় যে বিজেপিৰ শাসনত ইয়াৰ উপৰিও দ্বিজেন শৰ্মাই কয় যে বিজেপিৰ শাসনত গণতন্ত্ৰৰ মৃত্যু হৈছে, গণতন্ত্ৰক বিজেপিয়ে হত্যা কৰিব বিচাৰিছে। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে নিৰ্বাচনী ৰাজনীতিত ইটোৰ পিছত সিটো মুক্তিকেঁচা খোৱা বিৰোধী ৰাজনৈতিক দলসমূহৰ এতিয়া টাৰ্গেট হৈছে ইডি। ৰাজনীতিত ইটোৰ পিছত সিটো মুক্তিকেঁচা খোৱা বিৰোধী ৰাজনৈতিক দলসমূহৰ এতিয়া টাৰ্গেট হৈছে ইডি। এক কথাত দুৰ্নীতিও কৰিব, দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিব নিদিব, এনে এক নীতিৰে ইডিক টাৰ্গেট কৰিছে বিৰোধী দলসমূহে। বিগত সময়ত দেশৰ কেইবাজনো বাগা ৰাজনৈতিক নেতা আৰু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ ব্যৱসায়ৰ দুৰ্নীতি ফাদিল কৰা ইডি এতিয়া বিৰোধীৰ টাৰ্গেট। আজি পাটনাত বিৰোধী দল আৰজেডিৰ খবৰ সন্মুখীন হল ইডিৰ বিষয়া। ধনৰ বিনিময়ত ভূমি কেলেংকাৰীত অভিযুক্ত লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ জেৰাৰ সময়ত পাটনাত ইডিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আৰজেডিৰ উদণ্ড কৰ্মী সমৰ্থকে। কেন্দ্ৰীয় চৰকাৰ আৰু ইডিৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। নহয় ৰাঁচীত ইডিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ ঝাৰখণ্ড মুক্তি মৰ্চা চমুকৈ JMMৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে ইডিয়ে তদন্ত কৰাৰ বাবেই প্ৰতিবাদ JMMৰ কৰ্মী কেলেংকাৰী আৰু হাৱালা কেলেংকাৰীত অভিযুক্ত হেমন্ত সোৰেনক আজি গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়ালৈ 9বাৰ চমন দিছে ইডিয়ে। যোৱা 20 জানুৱাৰীত হেমন্ত সোৰেনক ঘৰলৈ গৈ জেৰা কৰিছিল তদন্তকাৰী সংস্থাটোৱে। কিন্তু জেৰা সম্পূৰ্ণ নোহোৱাত 29 জানুৱাৰী নাইবা 31 জানুৱাৰীত ইডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ জাননী দিয়া হৈছিল। কিন্তু দেওবাৰে দিল্লীলৈ হেমন্ত সোৰেন ৰাওনা হোৱাৰ পিছত আজি পুৱাৰে পৰা হেমন্ত সোৰেনৰ ঘৰত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। এই ঘটনাৰ পিছতে ইডিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ঝাৰখণ্ড মুক্তি মৰ্চাৰ কৰ্মীয়ে। পশ্চিমবংগ TMC কৰ্মীৰ আক্ৰমণৰ বলি হৈছে ইডিৰ বিষয়া। তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শেখৰ ঘৰত তালাচী চলাবলৈ যোৱাত ইডিৰ দলক শিল ইটাৰে আক্ৰমণ কৰা হৈছিল। এই ঘটনাত 3জন ইডিৰ বিষয়া কৰ্মী আহত হৈছিল। ইয়াৰে এজন বিষয়াক আক্ৰমণ কৰি মূৰ ফালি দিছিল TMCৰ কৰ্মীয়ে। এই ঘটনাসমূহৰ পৰা এটা কথা নিশ্চিত হৈছে, নিজৰ দুৰ্নীতি ঢাকিবলৈ এতিয়া বিৰোধী দলসমূহে তদন্তকাৰী সংস্থাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো যেন নতুন নিয়মত পৰিণত হৈছে। আৰজেডি JAM TMCয়ে দেশত এক নতুন জংগল ৰাজৰ সূচনা কৰিছে, যি দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা নীতিৰ বাবে হৈ পৰিছে ডাঙৰ প্ৰত্যাহ্বান।